নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 ফেব্ৰুৱাৰী। আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে নতুন আঁচনি। প্ৰতি মাহতে বেংক একাউণ্টত সোমাব 2000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকা সোমাব। আজি চৰকাৰৰ ফালৰ পৰা নতুন তাৰিখ ঘোষণা কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা ল'বলৈ অতি শীঘ্ৰে কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'টিং কৰিছে, জিঅ'টিং চৰকাৰী ঘৰৰ 70,500 টকা প্ৰথম কিস্তি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইমাত্ৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কোন কোন মহিলাই নতুনকৈ লাভ কৰিব এই আঁচনি প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। প্ৰতি মাহতে আপোনালোকৰ বেংক একাউণ্টত সোমাব টকা। কি কি নথি পত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব, ক'ত গৈ জমা দিব লাগিব নথি সম্পূৰ্ণকৈ জানি লওক। নম্বৰ 1, বিধৱা, অবিবাহিতা আৰু বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব আবেদন। নম্বৰ 2, তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ অধিকাৰ আইন 2016 অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। নম্বৰ 3, চৰকাৰী পঞ্জীকৃত বৃদ্ধাবাসত বাস কৰা মহিলা। নম্বৰ 4, পৰিয়ালৰ মূল উপাৰ্জনকাৰীৰ বৃদ্ধা বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। নম্বৰ 5, আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব এই সুবিধা। নম্বৰ 6, ভিক্ষাবৃত্তি নিয়োজিত মহিলাই লাভ কৰিব এই সুবিধা। নম্বৰ 7, ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম বান্ধি দিছে। শীঘ্ৰে সাজু কৰক নথি পত্ৰ। যদি আপুনি এইকেইটা কেটেগৰীত পৰে তেনে ক্ষেত্ৰত আপুনি এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব আৰু এতিয়া বলক সম্পূৰ্ণকৈ জনাই দিওঁ কি কি নথি পত্ৰ সাজু কৰিব লাগিব। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, বেংক একাউণ্ট। যদিহে এতিয়া আপুনি অৰুণোদয় আঁচনি পোৱা নাই তেন্তে শীঘ্ৰে কৰক আবেদন। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰতি মাহতে আপোনাৰ একাউণ্টত পাই আছে নেকি? যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰিব পৰা নাই অতি শীঘ্ৰে আবেদন কৰক। আৰু কি কি নথি পত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব আৰু কোনে কোনে আবেদন কৰিব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক। আৰু আপুনি ক'ত গৈ আবেদন কৰিব, ক'ত গৈ ফৰ্মটো জমা দিব, অতি শীঘ্ৰে আপুনি পঞ্চায়ত বা ব্লকত গৈ যোগাযোগ কৰক। সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপুনি কেনেকুৱাকৈ ফৰ্মটো ফিল আপ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব টকা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। অতি শীঘ্ৰে তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব টকা। আজি PM কিষাণৰ ৱেবছাইটত কৃষকসকলক কৈছে, যিসকল কৃষকে এতিয়ালৈকে কৈছে কৰা নাই অতি শীঘ্ৰে কৈছে কৰক। কৈছে নকৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। কৈছে সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই এই ধনৰাশি। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। আপুনি কেনেকৈ চেক কৰিব তালিকাত আপোনাৰ নাম আছে নেকি? অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব যোগাযোগ। ছেভ কৰি লওক অন 5526 অথবা 1800115526 আৰু আন এটা নম্বৰ হৈছে 01123381092। এইকেইটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপোনাৰ একাউণ্টৰ টকাটো আপুনি নাপায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। PM কিষাণৰ 22 নং কিস্তিৰ 2000 টকা কেতিয়া সোমাব আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰা হোৱা নাই। ফেব্ৰুৱাৰী মাহতে কৃষকৰ একাউণ্টত 2000 টকা সোমাব পাৰে। যেতিয়াই চৰকাৰৰ ফালৰ পৰা ফাইনেল ডেটটো ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। সেয়েহে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অপেক্ষাৰ অন্ত আৰু মাত্ৰ 72 ঘণ্টা। ৰাজ্যৰ নিবনুৱাৰ মুখত বিৰিঙিব হাঁহি আৰু হাঁহি। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ কোটি টকা। সাজু হৈছে তালিকাৰ হিতাধিকাৰী হয়, হিতাধিকাৰীৰ বাবে তালিকা সাজু হৈছে।
৭৫,০০০ যুৱকে পাব চৰকাৰৰ ২ লাখ কোটি টকা। ৬ ফেব্ৰুৱাৰীত চৰকাৰে দিব ১ লাখ কোটি টকা। প্ৰথম কিস্তিৰ ১ লাখ কোটি টকা লাভ কৰিব প্ৰতিগৰাকী নিবনুৱাই। ১৫ ফেব্ৰুৱাৰীলৈকে ধন দিয়া হ'ব। CM ত্ৰিপুলে আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰে লাভ কৰিব এই টকা। যদি আপুনি আবেদন কৰিছিল CM ত্ৰিপুলে আঁচনি, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অতি শীঘ্ৰে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই টকা সোমাব। ৬ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM ত্ৰিপুলে আঁচনিৰ টকা। সাজু হওক প্ৰতিগৰাকী CM ত্ৰিপুলে আঁচনিৰ হিতাধিকাৰীয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ইউনুছ তামুলীক থমক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ইউনুছ তামুলী আহি মোৰ আগত কওক, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। কিয় ইমান গুৰুত্ব দিয়া হয়? চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতেই নোলাব। ইউনুছ তামুলীৰ স্থায়ী ঠিকনা হ'ব জেল। নিৰ্বাচনৰ ব্যস্ততাৰ কাৰণে এইবোৰত গুৰুত্ব দিয়া নাই। ইউনুছ তামুলীক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ প্ৰক্ৰিয়া। ইউনুছ তামুলীক থমক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কিয় ইউনুছ তামুলীক ধমক দিছে নিশ্চয় সম্পূৰ্ণকৈ জনাই আছো। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শিৱসাগৰলৈ কাম কৰিবলৈ যাব এসমীয়া। মিয়া কাম কৰিব শিৱসাগৰত। ৮ ফেব্ৰুৱাৰীৰ দিনত 10 বজাত একেলগে থাকিব এসমীয়া। সাহস আছো যদি চিতু বুঢ়া বাহিনীলৈ আহক। লাঠি লৈ ভাওনা কৰি থকা চিতু বুঢ়াক বাহিনী আহক, এনেকুৱাকৈ মন্তব্য কৰিছে। অপেন চেলেঞ্জ বাসেনা নেতা ইউনুছ তামুলীৰ। নগৰৰ পৰা মিয়া শ্ৰমিকক লৈ শিৱসাগৰ যাব ইউনুছ তামুলীয়ে। লাঠি লৈ আহিবলৈ আহ্বান জনাইছে ইউনুছ তামুলীয়ে। শিৱসাগৰলৈ কাম কৰিবলৈ যাব এসমীয়া। হয়, এনেকুৱাকৈ মন্তব্য কৰিছিল ইউনুছ তামুলীয়ে। আৰু ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ ইংগিতৰ পাছতে মিয়া বিৰোধী অভিযান আৰম্ভ হৈছে ৰাজ্যত। এটাৰ পিছত আন এটা অঞ্চলত ভয়ংকৰভাৱে মিয়া খেদা অভিযান আৰম্ভ কৰিছে। মিয়া শ্ৰমিক বিচাৰি এনেকুৱাকৈ নিৰ্মাণস্থলীত দল সংগঠনৰ ভয়ংকৰ অভিযান। লখিমপুৰৰ পৰা মিয়া শ্ৰমিকক খেদিলে অসমীয়া যুৱ মঞ্চই। ধুবুৰীৰ মিয়াক অসমীয়াৰ ভাত কাঢ়িবলৈ দিয়া নহ'ব। স্থায়ী যুৱকসকলে নিৰ্মাণ কৰিব ঘৰ। কেৱল এয়াই নহয়, ফোনেৰে ঠিকাদাৰক ধমক দি আৰম্ভ কৰিলে অভিযান। মিয়া শ্ৰমিকক সসন্মানে উজনি এৰিবলৈ ধমক স্থানীয় সংগঠনৰ। মুখ্যমন্ত্ৰীৰ ইংগিতৰ পাছতে ৰাজ্যত ভয়ংকৰভাৱে মিয়া বিৰোধী অভিযান আৰম্ভ কৰিছে দল সংগঠনবোৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকবন্ধৰ ঘোষণা। এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা। মটৰ শ্ৰমিক সংগঠনৰ খবৰ, যৌথ মঞ্চৰ ঘোষণা। ইপিনে 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচী ঘোষণা। শ্ৰমিকসকলৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি এনেকুৱাকৈ ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী। বিজেপি চৰকাৰক কেইবাটাও দাবী মটৰ শ্ৰমিক সংগঠনৰ। শীতান্তৰ শাস্তিমূলক আইনৰ বাতিলৰ আহ্বান। শ্ৰম কোড বাতিলৰ দাবী। কেৱল এয়াই নহয়, কেইবাটাও দাবী উত্থাপন কৰিছে। ফিটনেছৰ ক্ষেত্ৰত হোৱা সমস্যাৰ সমাধানৰ দাবী জনাইছে। কেৱল এয়াই নহয়, এয়াৰপৰ্ট, ৰেলৱে ষ্টেচনৰ পাৰ্কিং মাচুলৰ সমস্যা সমাধানৰ দাবী জনাইছে। 60 বছৰৰ পিছত বাহন চলাব নোৱাৰা মটৰ শ্ৰমিকক পেঞ্চনৰ দাবী জনাইছে। দাবী মানি নল'লে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে। 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকবন্ধৰ ঘোষণা। এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উজনিৰ পৰা মিয়া খেদিবলৈ ওলাই আহিল সাধাৰণ জনতা। দল সংগঠনৰ পাছত লোক আহিছে মিয়া খেদিবলৈ। মিয়া খেদা সংগ্ৰামক পূৰ্ণ সমৰ্থন খিলঞ্জীয়া জনসাধাৰণৰ। উজনিত এটা মিয়াক থাকিব নিদিও, বাৰাগড়ৰ পৰা বিচাৰি আনি খেদা হ'ব। মিয়া মানে চোৰ, ডকাইত, ধৰ্ষণকাৰী, মিয়াক খেদিবই লাগিব। মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন দল সংগঠনক ধন্যবাদ খিলঞ্জীয়াৰ। দুলীয়াজান, শিৱসাগৰ, চৰাইদেউত আৰম্ভ হৈছে মিয়া খেদা অভিযান। এই সংগ্ৰামত নিজকে নিয়োজিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান। অসমত মিয়াৰ আগ্ৰাসন আৰু প্ৰব্ৰজন দিনক দিনে বৃদ্ধি পাইছে। আৰু মিয়া নেখেদিলে অসমীয়া অসমতে স্থান নাপাব। মিয়াৰ কাৰণেই সুৰক্ষিত নহয় অসমৰ জীয়ৰী বোৱাৰী। আৰু উজনিৰ পৰা মিয়া খেদিবলৈ ওলাই আহিল সাধাৰণ জনতা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী চাকৰি ত্যাগ জ্ঞানশ্ৰী বৰাৰ। হয়, চৰকাৰী চাকৰি এৰি ৰাজনীতিলৈ টাপুৰি মেলিছে জ্ঞানশ্ৰী। পুনৰ সক্ৰিয় ৰাজনীতিত ভৰি দিলে জ্ঞানশ্ৰীয়ে। ৰাইজৰ দলৰ মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী হ'ব জ্ঞানশ্ৰী। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক ৰুঠিবলৈ সাজু হৈছে জ্ঞানশ্ৰী। গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা আছিল জ্ঞানশ্ৰীয়ে।
2026 বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব জ্ঞানশ্ৰী বৰা। বিৰোধী ঐক্যমঞ্চৰ সমৰ্থনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব জ্ঞানশ্ৰী। চৰকাৰী চাকৰি ত্যাগ জ্ঞানশ্ৰী বৰাৰ হয়। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দিল্লী পালেগৈ এছআৰ বিৰোধী যুঁজ, লাখ লাখ লোকক লৈ দিল্লীত প্ৰতিবাদৰ হুংকাৰ। নিৰ্বাচন আয়োগৰ 3 বিষয়াক সাক্ষাৎ কৰি বাবুকে বিজেপিৰ হৈ কাম কৰে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ মমতা বেনাৰ্জীৰ। নিৰ্বাচনী আয়োগটোৱে অপমান কৰাৰ পিছপৰক অভিযোগ। দিল্লীত জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰিছিল মমতাই আৰু এছআৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছিল মমতাই। দিল্লী পালগৈ এছআৰ বিৰোধী যুঁজ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়াৰ পৰা কোনো ক্ৰয় নকৰিব পাচলি, মিয়া ব্যৱসায়িক বৰ্জন কৰক। মিয়াৰ গেৰেজত কোনেও মেৰামতি নকৰিব, মিয়াৰ গেৰেজত নিষেধা। এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰবীণ ভাই টকাৰীয়াই। অসমে অকলে যুঁজিব লাগিব, ভাৰত চৰকাৰ লগত আছে। তেওঁলোকক বহিষ্কাৰ কৰক NRCত আবেদন নকৰাসকল। অসম আৰক্ষী, CRPF, BSFকে ধৰি প্ৰতিটো বিভাগক আহ্বান। অসমত 24 ঘণ্টাৰ বাবে ইমাৰ্জেঞ্চি প্ৰয়োগ কৰি বাংলাদেশী বিচাৰক আৰু গাঁৱে গাঁৱে সোমাব ৰাষ্ট্ৰীয় বজৰং দল। 2 মাহৰ ভিতৰত গাঁৱে গাঁৱে হিন্দু সজাগতাৰ সভা অনুষ্ঠিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টকাৰীয়া হিমন্ত বিশ্ব শৰ্মা এই বাংলাদেশী খেদিব লাগিব। হিন্দু বাংলাদেশক অসমত ৰাখিব নোৱাৰিলে গুজৰাট পঠাই দিয়ক। প্ৰবীণ ভাই টকাৰীয়া তেওঁলোকক সংস্থাপন দিব। এসপ্তাহৰ ভিতৰত মিয়া বাংলাদেশৰ বিৰুদ্ধে অভিযান চলাব টকাৰীয়াই। মিয়াৰ পৰা কোনেও ক্ৰয় নকৰিব পাচলি। প্ৰবীণ ভাই টকাৰীয়াই এনেকুৱাকৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়াক ভয় নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ হৰ্ষ মণ্ডলৰ আৰু ঘৃণামূলক ভাষণৰ বাবে গোচৰ সমাজকৰ্মী মণ্ডলৰ। আৰু 27 জানুৱাৰীত মিয়াক অশান্তি দিবলৈ ৰাজহুৱাকৈ কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 4 পৰা 5 লাখ মিয়াৰ ভোট কৰ্তনৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। এছআৰৰ জৰিয়তে অভিযোগ দাখিল হবে বুলি কৈছিল আৰু ইয়াৰ পাছতে হৰ্ষ মণ্ডলৰ উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে। মণ্ডলৰ বিৰুদ্ধে 100টা গোচৰ ৰুজু কৰিম বুলি কৈছিল। ৰাষ্ট্ৰপতিলৈ অভিযোগ পত্ৰ UDFৰ। ইয়াৰ পাছতে এনেকুৱাকৈ DMKৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে কেছ লৈ ভয় নকৰে বুলি হুংকাৰ দিছে। মই মিয়ালৈ ভয় নকৰোঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ। বাংলাদেশৰ পৰা অহা মিয়া হিমন্ত বিশ্ব শৰ্মাই ভয় নকৰে, মোৰ বিৰুদ্ধে গোচৰ দি থাকক, মই ভয় নকৰোঁ, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.